sin theta minus twice sin cube theta, sin theta minus twice sin cube theta by twice cos cube theta minus cos theta equal আমি দেখাব লাগে tan theta গতিকে লেফট হ্যান্ড সাইড লৈছো আমি লেফট হ্যান্ড সাইড ইকুৱেল প্ৰমাণ কৰিব লাগে আমি এটো গতিকে লেফট হ্যান্ড সাইডত আমি কি কৰিম sin theta টো কমন লম sin theta 1 minus twice sin square theta হ'ব এতে আহিব cos theta common আহিব twice cos square theta minus 1 হ'ব next আমি কি কৰিম sin theta actually sin theta by cos theta tan theta হৈ গৈছে কিন্তু এইখিনি নোহা কৰিব লাগিব কি প্ৰসেসত নোহা কৰিব পাৰো আমি এইখিনি আমি যত্ন কৰিম গতিকে sin theta by cos theta আৰু ইয়াতে হল 1 or ঠাইত আমি দুটা প্ৰসেসত কৰিব পাৰো আমি ইয়াতে লিখিলে এনেকেও লিখিব পাৰো 1 or ঠাইত কি লিখিব পাৰো sin square theta plus cos square theta লিখিব পাৰো নাইবা sin square theta ঠাইত আমি লিখিব পাৰিম 2 এতিয়া হলে ইয়াতে সেকেন্ড ব্র্যাকেট দিব লাগিব sin square theta ঠাইত 1 minus cos square theta লিখিম cos square theta এখিনি লিখিব পাৰো তাৰে পিছত তলত আছে twice cos square theta minus 1 এটো এখানে থাকিব আমি উপৰত কি কৰিম sin theta তাৰে পিছত টু ব্র্যাকেট টু ভাঙি দিম এটো 1 minus কি হ'ব 2 plus 2 cos square theta by cos theta twice cos square theta minus 1 পৰত পালো আমি twice cos square theta sin theta এইখিনিক আমি লিখিব পাৰো আগতে twice cos square theta minus 1 minus 2 আছে গটিকে minus 1 হ'ব তলত হ'ব cos theta twice cos square theta minus 1 গটিকে এইখিনিৰ লগত এইখিনি ক্যান্সেল থাকিল কি sin theta by cos theta মানে হল tan theta এইটো হল রাইট হ্যান্ড সাইড গটিকে রাইট হ্যান্ড সাইড পালো প্রুফ হইব এবার আহিছো আমি কিমান 7 নম্বৰ অংকটোলৈ 7 নম্বৰ অংকটোত আছে 8 নম্বৰ অংকটোত আছে sin a plus cos a के whole square sin a plus cos a के whole square plus cos a plus sec a whole square equal 7 plus
tan square a plus cot square a, tan square a plus cot square a proof কৰিব লাগে আমি গতিকে left hand side to lami left hand side equal left hand side eto দুয়োটাকে a plus b whole square অভেদত ভাঙি দিম গতিকে আমি পাম sin square a plus cosec square a plus twice sin a cosec a plus একেদৰে আমি এইটুকু ভাঙিম cos square a plus sec square a plus twice cos a sec a আমি sin square a লগত একেলগে লিখিম cos square a plus আৰু থাকিব ইয়াতে twice sin a আছে twice sin a cosec a আৰু লিখিম cosec square a plus sec square a sec square a twice sin a cosec a আমি actually ইয়াতে লিখিব পাৰো 1 লিখিব পাৰো 1 sin a cosec a সমান 1 লিখিব পাৰো গতিকে আমি লিখিম দুয়োটাতে 2 into 1 লিখিব পাৰিম প্লাস এইটো তো যেহেতু sin a cosec a প্ৰতিক্ৰম হয় গতিকে প্ৰতিক্ৰম হলে ইহতৰ পূৰণফলটো কি হ'ব 1 হ'ব গতিকে ইয়াৰ ফলনি আমি 1 লিখিম আকৌ 2 into 1 লিখিম ইয়াতেও আৰু ৰৈ গল কি cosec square a আৰু sec square a cosec square a plus sec square a এতে আমি পালো ইয়াৰে ঠাইত কি লিখিব পাৰো 1 লিখিব পাৰো 1 plus 2 plus 2 plus এতে হ'ব cosec square a ঠাইত লিখিব পাৰিম আমি যেহেতু আমাক cosec square আৰু sec square a ৰাখিব দিয়া নাই আমাক দেখাব দিছে 7 plus tan square a plus cot square a কি কৌশল অৱলম্বন কৰিলে আমি এইখিনি পাব পাৰিম আমি জানো অভেদ cosec square a সমান 1 plus cot square a গতিকে আমি এটো এপ্লাই কৰিম 1 plus cot square a আৰু sec square a সমান জানো 1 plus tan square a গতিকে আমাৰ 1 আৰু 1 1 দুটা 1 পাই গলো ইয়াতে 5 আছে 1 1 টোটালত কিমান হ'ব 7 হ'ব 7 লিখিব পাৰিম প্লাস cot square a plus tan square a পাম tan square a plus cot square a লিখিব পাৰিম গতিকে আমি পালো রাইট হ্যান্ড সাইড এখিনি লেখাও দিছে আমাক একেবাৰে সহজ খালি আমি a plus b whole square ভাঙি দিলে হল আৰু অভেদ কেটা আমি মনত কৰিম sin square a plus cos square a equal 1 আৰু জানিব লাগিব cosec square a সমান 1 plus cot square a আৰু sec square a সমান 1 plus tan square a এই অভেদ কেটা আমি জানিব লাগিব কিন্তু গতিকে প্রুফ হৈ গল নেক্সটৰ অংক কেটা আমি পৰৱৰ্তী ক্লাছত আলোচনা কৰিম আজিলৈকে এটো এৰিছো
আমি আকৌ আহিছোঁ যোৱা ক্লাছত আমি কিমানলৈকে ত্ৰিকোণমিতিৰ অনুশীলনী 8.4 8 নম্বৰ অংকটোলৈকে কৰিছিলোঁ। আজি আহিছোঁ আকৌ 9 নম্বৰ অংকটোলৈ। 9 নম্বৰ অংকটোত কি আছে? যোৱা ক্লাছত আমি 8.4 অনুশীলনী 8.4 8 নম্বৰ অংকটোলৈকে কৰিছিলোঁ। আজি আকৌ 9 নম্বৰ অংকৰ পৰা ষ্টাৰ্ট কৰিছোঁ। 9 নম্বৰ অংকটো আছে cosec a minus sin a into sec a minus cos a, sec a minus cos a equal 1 by 10a plus cot a দেখুৱাব লাগে। 10a plus cot a প্ৰমাণ কৰিব লাগে। গতিকে আমি কি কৰিম? লেফট হেণ্ড সাইডটো লম। লেফট হেণ্ড সাইড লৈছো। লেফট হেণ্ড সাইডত বাও পক্ষ আমি পাম cosec a minus sin a। sin a আমি কেনেকে কৰিম? নহয়, one by sin a minus sin a আৰু হল এতে sec a লিখিম আমি 1 by cos a minus cos a। এতে লসাগু হ'ব sin a, এতে হ'ব 1 minus sin square a, sin square a। ইয়াতে হল cos a লসাগু হ'ব, cos a লসাগু হলে 1 minus cos square a। এতিয়া 1 minus sin square a ৰ ঠাইত আমি লিখিব পাৰিম cos square a। অবজেক্টটো এপ্লাই কৰি দিম। sin a into 1 minus cos square a ৰ ঠাইত লিখিম sin square a আৰু হ'ব cos a। গতিকে sin a ওপৰতো আছে দুটা, তলত এটা আছে। গতিকে এটা কেনসেল যাব, cos a এটা কেনসেল যাব, থাকিব কি ওপৰত থাকিব cos a sin a, cos a sin a। গতিকে লেফট হেণ্ড সাইডৰ পৰা আমি এইখিনি পালো। আকৌ ৰাইট হেণ্ড সাইডটো লম। ৰাইট হেণ্ড সাইডৰ পৰা আমি এইখিনি কৰি দেখুৱাব লাগিব। দুয়োটা বেলেগ বেলেগকে কৰিম। ৰাইট হেণ্ড সাইডত আছে 1 by 10a plus cot a, 1 by 10a plus cot a। গতিকে ইয়াক আমি কেনেকৈ লিখিম? 10a আমি লিখিম sin a by cos a, sin a by cos a আৰু cot a লিখিম cos a by sin a, sin a। তাৰে পিছত লসাগু লম আমি
তে লসাগুটো হ'ব cos a sin a cos a sin a লসাগু এতিয়া cos a sin a ৰে এটু ডিভাইড কৰিলে হয় sin a টাইমছ যাব sin a লগত আকৌ sin a মাল্টিপ্লাই কৰিলে sin স্কয়াৰ a প্লাস আকৌ sin a ৰে যাব cos a টাইমছ যাব গতিকে sin a ৰে ডিভাইড কৰিলে আমি cos a টাইমছ পাম আৰু এটো লগত এটো মাল্টিপ্লাই কৰিম sin cos হ'ব এবাৰ cos square a এতিয়া 1 by cos a sin a আমি কি কৰিলো sin square a plus cos square a equal আমি 1 বুলি জানো গতিকে তাতে 1 পুট কৰি দিছো এতিয়া হ'ব কি এইটো 1 আছে এই ভগ্নাংশটোৰ প্ৰতিক্ৰম লিখিব লাগিব এইটো উলটাই দিলে হল উলটাই দিলে cos a sin a হ'ব গতিকে এইটো right hand side পৰা আমি এটো পালো আকৌ left hand side তো এটোৱে পাইছিলো আমি লিখিব পাৰিম এতিয়া for left hand side equal right hand side proof